Hello my dear students, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অনুশীলনী 2.3 নেক্সট এটা পাৰ্ট অলৰেডি কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 সমাধান কৰি দিছো আজি সমাধান কৰিম কোৱেশ্চন নম্বৰ 4 ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ইয়াতে x³ - 4x² + 2x + 5 ক x - 2 ৰে কি কৰিব লাগে ভাগ কৰিব লাগে ভাগ কৰিলে ভাগফল আৰু ভাগশেষ কিমান হয় হেতু নিৰ্ণয় কৰিব লাগে সোৱা Question number 1, 4 number question number 1 x³ - 4x² + 2x + 5 x - 2 ৰে ভাগ কৰিলে ভাগশেষ আৰু ভাগফল নিৰ্ণয় কৰিব লাগে তেনেহলে x - 2 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব সো x - 2 হৰণ কৰিব লাগিব x³ - 4x² + 2x + 5 কি কৰিব লাগিব হৰণ কৰিব লাগিব প্ৰথমতে সোৱা x³ ৰ ভিতৰত কিমান বাৰ যায় অৰ্থাৎ x² বাৰ যায় কাৰণ x² ৰ লগত x পূৰণ কৰিলে কিমান আহিব আমাৰ x³ আহিব প্ৰথমটো মিলাব লাগিব এতিয়া x² ৰ লগত 2 যদি পূৰণ কৰা হয় তেনহলে কি 2x² ইয়াতে আহিব আমাৰ 2x² এতিয়া চিনটো সোৱা ইয়াতে প্লাস ইয়াতে মাইনাস ও প্লাস মাইনাসে কি আহিব মাইনাস আহিব এতে কি কৰিব লাগিব মাইনাস কৰিব লাগিব ইয়াতে প্লাস কোনো চিন নাই অৰ্থাৎ প্লাস আছে গতিকে ইয়াতে মনে মনে মাইনাস বুলি ল'ব লাগিব ইয়াতে মাইনাস ইয়াতে তেনেহলে কি প্লাস বুলি ধৰি লম সো প্লাস x³ আৰু মাইনাস x³ এটো কি ক্যান্সেল গল ওপৰত মাইনাস তলত প্লাস সো প্লাস মাইনাসে মাইনাস এতিয়া 4x² আৰু 2x² 4x² পৰা 2x² বাদ দিলে কিমান আহিব 2x² আহিব ওকে কাৰণ 4টা x² পৰা 2টা x² বাদ দিলে কি 2টা x² থাকিব এতে চিনটো সোৱা ইয়াতে মাইনাস চিন আছে ইয়াতে প্লাস চিন ধৰি লোৱা হৈছে কিন্তু 2 আৰু 4 ৰ ভিতৰত 4 সংখ্যাটো ডাঙৰ সংখ্যাৰ আগত যি চিন থাকে এটো বহুব লাগে গতিয়াতে কি আহিব মাইনাস আহিব এতিয়া প্লাস 2x + 5 এই দুটা নমাই আনা এতিয়া সোৱা x আৰু মাইনাস 2x² এটো চাব লাগিব ইয়াতে প্লাস ইয়াতে মাইনাস ও প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব x 2x² ৰ ভিতৰত কিমান বাৰ যায় 2x বাৰ যায় কাৰণ 2x ৰ লগত x পূৰণ কৰিলে কিমান আহিব 2x² আহিব কাৰণ ইয়াতে x আৰু ইয়াতে x² আৰু 2 টো ইয়াতে আছে গতিকে -2x² এতিয়া 2x ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব 4x আহিব ইয়াতে মাইনাস ইয়াতে মাইনাস ও মাইনাস মাইনাসে প্লাস ইয়াতে আহিব প্লাস 4x ওকে তে মাইনাস কৰিব লাগিব ইয়াতে প্লাস বুলি ধৰি লম তে প্লাস আছে মাইনাস বুলি ধৰি লম -2x² + 2x² এটোকে ক্যান্সেল গল ইয়াতে সোৱা 4x আৰু 2x মাইনাস প্লাসে মাইনাস 4x ৰ পৰা 2x বাদ দিলে 2x আহিব ইয়াতে মাইনাস চিন থাকিব কাৰণ 4x ৰ আগত কি চিন মাইনাস আছে আৰু প্লাস 5 টো কি নমাই আনা হল এতিয়া সোৱা x আৰু 2x এটো চাব লাগিব ইয়াতে প্লাস ইয়াতে মাইনাস ও প্লাস মাইনাসে কি আহিব ইয়াতে মাইনাস আহিব x 2x ৰ ভিতৰত কিমান বাৰ যায় 2 বাৰ যায় কাৰণ 2 ৰ লগত x পূৰণ কৰিলে কিমান আহিব 2x আহিব ওকে 2x আহিব এতিয়া ইয়াতে মাইনাস ইয়াতে মাইনাস ও মাইনাস মাইনাসে কি আহিব প্লাস আহিব 2 ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব 4 আহিব এতিয়া মাইনাস কৰা এটো প্লাস বুলি ধৰি লম এটো মাইনাস সো -2x + 2x ক্যান্সেল গল এতিয়া 5 আৰু 4 পাছৰ আগত কি চিন দি আছে প্লাস আৰু ইয়াতে কি মাইনাস অৰ্থাৎ বিয়োগ কৰিব লাগিব পাছৰ পৰা 4 বাদ দিলে 1 গতিকে ভাগফল কিমান হল ভাগফল ইয়াতে x² - 2x - 2 আৰু ভাগশেষ কিমান হল 1 therefore ভাগফল x² - 2x - 2 অৰ্থাৎ ওপৰত যেটো ভ্যালু আহিলে এটো আহিলে আমাৰ ভাগফল আৰু ভাগশেষ যেটো বাকি থাকিল আৰু ভাগশেষ কিমান আহিল 1 গতিকে এটো হল আমাৰ आंसर क्वेश्चन नंबर 2 সোৱা নম্বৰ 2 দি আছে 4x³ - 2x² - 3 2x² - 1 ৰে ভাগ কৰিলে তো ডাইৰেক্ট লিখি দি আছো 2 নম্বৰটো 2x² - 1 ৰে ভাগ কৰিব লাগে 4x³ - 2x² - 3 ভাগ কৰিব লাগে সোৱা ইয়াতে 2x² ইয়াতে 4x³ গতিকে কিমান বাৰ যাব 2 কাৰণ 4 আছে ইয়াতে 2 আছে 2 আৰু x টো সোৱা ইয়াতে স্কয়াৰ আছে ইয়াতে 3 কিউব আছে গতিকে এটা লিখিব লাগিব 2x সো 2x ৰ লগত 2x² পূৰণ কৰিলে কিমান আহিব 4x³ আহিব x আৰু x² x³ ओके
2x লগত 1 পূৰণ কৰিলে কি 2x আহিব, কিন্তু 2x স্কোয়াৰ আছে, গতিকে স্কোয়াৰ থকা টাৰ্ম ইয়াতে নাই, গতিকে ইয়াতে লিখা নাযাব। সাইডত এনেকৈ লিখিম 2x মাইনাছ 2x লিখিম, কাৰণ ইয়াতে মাইনাছ ইয়াতে প্লাছ, মাইনাছ প্লাছে কি মাইনাছ 2x। এতিয়া কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। এইটো মাইনাছ বুলি ধৰি ল'লোঁ, এইটো কেঞ্চেল গ'ল, এইটো মাইনাছ, গতিকে প্লাছ হ'ব। এতিয়া চোৱা মাইনাছ 2x স্কোয়াৰ এইটো নমাই আনিলোঁ, মাইনাছ তাৰপিছত প্লাছ 2x, 2xটো ইয়াতে আনিলোঁ কাৰণ x স্কোয়াৰ তাৰপিছত x, ইয়াতে প্লাছ, গতিকে প্লাছ চিনটো লিখিব লাগিব, আৰু মাইনাছ 3 যিটো আছে এইটো কি নমাই আনিলোঁ। অ'কে, এতিয়া চোৱা ইয়াতে প্লাছ ইয়াতে মাইনাছ হ'ব, প্লাছ মাইনাছে কি হ'ব, ইয়াতে মাইনাছ হ'ব। 2x স্কোয়াৰ আৰু 2x স্কোয়াৰ কিমান বাৰ যাব, একবাৰ যাব। অ'কে, একৰ লগত 2x স্কোয়াৰ পূৰণ কৰিলে কিমান আহিব, 2x স্কোয়াৰ আহিব, ইয়াতে মাইনাছ। এতিয়া একৰ লগত 1 পূৰণ কৰিলে কিমান আহিব, ইয়াতে একৰ লগত 1 পূৰণ কৰিলে 1 আহিব, ইয়াতে মাইনাছ, ইয়াতে মাইনাছ, মাইনাছ মাইনাছ প্লাছ 1। চ' এইটো প্লাছ টু মাইনাছ 2x স্কোয়াৰ 2x কেঞ্চেল গ'ল। চ' ইয়াতে বাকী থাকিল আমাৰ 2x, এইটো নমাই আনিলোঁ, মাইনাছ 3 মাইনাছ 1 মাইনাছ 4। অ'কে, চ' এতিয়া চোৱা 2x স্কোয়াৰ আৰু 2x এইটো ভাগ নাযায়, কাৰণ ইয়াতে কিমান দিছে, xৰ ঘাত সৰ্বোচ্চ ঘাত কিমান 1, কিন্তু ইয়াতে 2, এইটো বেছি, গতিকে এইটো ইয়াক ভাগ কৰিব পৰা নাযাব, সেইকাৰণে এইটো হ'ব আমাৰ ভাগশেষ। দেয়াৰফৰ ভাগফল কোনটো আহিব, 2x মাইনাছ 1, এইটো ভাগফল 2x মাইনাছ 1, আৰু ভাগশেষ এইটো 2x মাইনাছ 4, 2x মাইনাছ 4, এইটো হ'ল আমাৰ ভাগশেষ, গতিকে এইটো হ'ল আমাৰ এনচাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3, 3x কিউব মাইনাছ 5x স্কোয়াৰ প্লাছ 10x মাইনাছ 3 3x প্লাছ 1এৰে ভাগ কৰিলে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে। চোৱা 3 নম্বৰটো চোৱা, 3x প্লাছ 1এৰে 3x কিউব মাইনাছ 5x স্কোয়াৰ প্লাছ 10x মাইনাছ 3 কি কৰিব লাগে, হৰণ কৰিব লাগে। চোৱা 3x আৰু 3x কিউব, গতিকে x স্কোয়াৰ বাৰ যাব, কাৰণ x স্কোয়াৰৰ লগত 3x পূৰণ কৰিলে কিমান আহিব, আমাৰ 3x আহিব। অ'কে, x স্কোয়াৰৰ লগত 1 পূৰণ কৰিলে কি x স্কোয়াৰ আহিব, ইয়াতে প্লাছ প্লাছ x স্কোয়াৰ 1x স্কোয়াৰ। এতিয়া কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব, 3x কিউব কেঞ্চেল গ'ল, ইয়াতে মাইনাছ বুলি ধৰি ল'ম, মাইনাছ 5x স্কোয়াৰ আৰু মাইনাছ x স্কোয়াৰ, তেনেহ'লে কিমান আহিব, মাইনাছ 6x স্কোয়াৰ, 10x আৰু মাইনাছ 3 এইটো নমাই আনিলোঁ, যেনেকৈ আছিল তেনেকৈ নমাই আনিলোঁ। এতিয়া ইয়াতে প্লাছ ইয়াতে মাইনাছ, চ' প্লাছ মাইনাছে কি আহিব, ইয়াতে মাইনাছ আহিব, 3x আৰু 6x স্কোয়াৰ আছে, 3x 6x স্কোয়াৰৰ ভিতৰত কিমান বাৰ যাব, 3 2 গুণ 6 অৰ্থাৎ 2 বাৰ যাব, আৰু ইয়াতে x স্কোয়াৰ আছে, গতিকে ইয়াতে x দিব লাগিব, 2xৰ লগত 3x পূৰণ কৰি 6 কিমান আহিব, মাইনাছ 6x স্কোয়াৰ আহিব। অ'কে, এতিয়া 2xৰ লগত 1 পূৰণ কৰিব লাগিব, 2xৰ লগত 1 পূৰণ কৰিলে কিমান হয়, 2x হয়, ইয়াতে প্লাছ ইয়াতে মাইনাছ, প্লাছ মাইনাছে মাইনাছ 2xৰ লগত 1 পূৰণ কৰিলে কিমান আহিব, 2x হ'ব। অ'কে, চ' ইয়াতে কি প্লাছ বুলি ধৰি ল'ম, ইয়াতে প্লাছ হ'ব কাৰণ মাইনাছ দিয়া আছে, 6x স্কোয়াৰ এইটো কেঞ্চেল যাব, প্লাছ 10x আৰু ইয়াতে প্লাছ 2x, চ' কিমান আহিব, প্লাছ 12x মাইনাছ 3টো নমাই অনা হ'ল। এতিয়া 12x আৰু 3x অৰ্থাৎ 3x 12xৰ ভিতৰত কিমান বাৰ যায়, ইয়াতে প্লাছ চ' ইয়াতে প্লাছ আহিব, 4 বাৰ যাব, 4ৰ লগত 3 পূৰণ কৰিলে কিমান আহিব, 4 3 গুণ 12, x এটা আছে, চ' 12x। এতিয়া 4ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব, 4 আহিব, ইয়াতে প্লাছ চ' ইয়াতে কি আহিব, প্লাছ আহিব 4। অ'কে, এতিয়া চ' মাইনাছ কৰা, মাইনাছ এইটো মাইনাছ 12x কেঞ্চেল গ'ল, এতিয়া মাইনাছ 3 মাইনাছ 4 কিমান আহিব, মাইনাছ 7। দেয়াৰফৰ ভাগফল, চ' ভাগফল ইয়াতে কিমান আহিল, x স্কোয়াৰ মাইনাছ 2x প্লাছ 4, এইটো ভাগফল হিচাপত আহিল, x স্কোয়াৰ মাইনাছ 2x প্লাছ 4, এইটো হ'ল আমাৰ ভাগফল, আৰু ভাগশেষ কিমান আহিল, মাইনাছ 7, এইটো হ'ল আমাৰ ভাগশেষ, গতিকে এইটো হ'ল আমাৰ এনচাৰ। নাম্বাৰ 4 চোৱা, x টু দি পাৱাৰ 11 মাইনাছ 5ক x প্লাছ 1এৰে ভাগ কৰিলে, অৰ্থাৎ
x টু দি পাৱাৰ 11 মাইনাছ 5ক x প্লাছ 1ৰে কি কৰিব লাগিব এতিয়া ভাগ কৰিব লাগিব চোৱা x টু দি পাৱাৰ 11 ইয়াতে x দি আছে অৰ্থাৎ x টু দি পাৱাৰ 11 ৰ পৰা কিমান বাৰ যায় x টু দি পাৱাৰ 10 বাৰ যায় কাৰণ x টু দি পাৱাৰ 10 আৰু ইয়াতে x গতে x টু দি পাৱাৰ 11 x টু দি পাৱাৰ 10 ৰ লগত x পূৰণ কৰিলে কিমান x টু দি পাৱাৰ 11 আহিব ওকে এতিয়া x টু দি পাৱাৰ 10 ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব x টু দি পাৱাৰ 10 থাকিব এটা ক'ত লিখিম ইয়াতে লিখি দিও প্লাস আৰু প্লাস কৰি ইয়াতে লিখি ৰাখিলো x টু দি পাৱাৰ 10 ইয়াতে 5 আছে ইয়াৰ তলত লিখা নাযাব সো ইয়াতে কি কৰিম মাইনাস কৰিলে এটো মাইনাস হ'ব কেনসেল গল ইয়াতে কি আহিব মাইনাস আহিব সো মাইনাস x টু দি পাৱাৰ 10 আৰু মাইনাস 5 টো নমাই আনিলো এতিয়া ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাস কি মাইনাস আহিব x টু দি পাৱাৰ 10 ৰ ভিতৰত কিমান বাৰ যায় x টু দি পাৱাৰ 9 যাব কাৰণ ইয়াতে 10 দিয়া আছে x টু দি পাৱাৰ 9 ৰ লগত x টু দি পাৱাৰ ইয়াতে 1 x1 পূৰণ কৰিলে x টু দি পাৱাৰ 10 আহে গতিকে ইয়াতে মাইনাস x টু দি পাৱাৰ 10 আহিল এতিয়া চোৱা x টু দি পাৱাৰ 9 ৰ আগত কি আছে মাইনাস ইয়াতে কি আছে প্লাস সো প্লাস মাইনাস মাইনাস x টু দি পাৱাৰ 9 ৰ লগত 1 পূৰণ কৰিলে কি x টু দি পাৱাৰ 9 হ'ব ওকে প্লাস মাইনাস মাইনাস এতিয়া পাছৰ তলত লিখা নাযাব কাৰণ ইয়াতে x থকা টাৰ্ম নাই এটো অনলি কেবল নাম্বাৰ দিয়া আছে কাৰণ এটো অলপ বাহিৰত এনেকৈ লিখি থৈ দিলো এতিয়া চোৱা এটো প্লাস এটো কেনসেল গল এটো প্লাস হ'ব সো x টু দি পাৱাৰ 9 টো আগত আনি লিখি থৈ দিলো x টু দি পাৱাৰ 9 লিখিলো আৰু -5 আগৰ নিচিনাকৈ নমাই আনিলো সো এনেকৈ গৈ থাকিব গতিকে এটো অলপ দীঘলীয়া হ'ব সো দীঘলীয়া হলেও কোনো প্ৰবলেম নাই আমি ফৰ্মুলা মতে যাম এতিয়া সো x আৰু x টু দি পাৱাৰ 9 এতে কিমান বাৰ যাব ইয়াতে প্লাস সো প্লাস প্লাস কি আহিব প্লাস আহিব x টু দি পাৱাৰ 8 হ'ব কাৰণ ইয়াতে 9 আছিল আৰু ইয়াতে x1 আছে গতি 8 বাৰ যাব x টু দি পাৱাৰ 8 x টু দি পাৱাৰ 8 ৰ লগত x টু দি পাৱাৰ 1 অৰ্থাৎ x পূৰণ কৰিলে কিমান আহিব x টু দি পাৱাৰ 9 আহিব এতিয়া প্লাস প্লাস কি আহিব প্লাস সাইডত লিখি থৈ দিলো x টু দি পাৱাৰ 8 ৰ লগত 1 পূৰণ কৰিলে x টু দি পাৱাৰ 8 আহিব ওকে তে মাইনাস কৰিম মাইনাস x টু দি পাৱাৰ 9 x টু দি পাৱাৰ 9 কেনসেল আৰু x টু দি পাৱাৰ 8 সো মাইনাস x টু দি পাৱাৰ 8 আৰু -5 টো নমাই আনিলো সো ইয়াতে মাইনাস ইয়াতে প্লাস সো ইয়াতে কি আহিব মাইনাস আহিব x আৰু x টু দি পাৱাৰ 8 গতি x টু দি পাৱাৰ 7 আহিব x টু দি পাৱাৰ 7 ৰ লগত x পূৰণ কৰিলে কিমান আহিব x টু দি পাৱাৰ 8 ওকে এতিয়া ইয়াতে প্লাস ইয়াতে মাইনাস ও প্লাস মাইনাস মাইনাস x টু দি পাৱাৰ 7 ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব x টু দি পাৱাৰ 7 আহিব প্লাস মাইনাস কি হবে মাইনাস আহিব ওকে সো এটো প্লাস হৈ যাব x টু দি পাৱাৰ 8 x টু দি পাৱাৰ 8 কেনসেল গল ইয়াতে প্লাস সো x টু দি পাৱাৰ 7 -5 কি নমাই আনিলো এতিয়া চোৱা x টু দি পাৱাৰ 7 আৰু ইয়াতে x তেনেহলে কিমান যাব তে প্লাস আহিব x টু দি পাৱাৰ 6 আহিব চোৱা কেনেকৈ ক্ৰমত হৈ আছে ভেৰি ইন্টাৰেষ্টিং x টু দি পাৱাৰ 10 x টু দি পাৱাৰ 9 x টু দি পাৱাৰ 8 x টু দি পাৱাৰ 7 x টু দি পাৱাৰ 6 এনেকৈ গৈ আছে আৰু চোৱা প্ৰথম বাকি প্লাস আৰু মাইনাস পিছৰবাৰ প্লাস আৰু মাইনাস এনেকৈ গৈ থাকিব গতিকে চোৱা x টু দি পাৱাৰ 6 বাৰ গল x টু দি পাৱাৰ 6 ৰ লগত x যদি পূৰণ কৰা হয় ইয়াতে আহিব আমাৰ x টু দি পাৱাৰ 7 আৰু x টু দি পাৱাৰ 6 ৰ লগত 1 যদি পূৰণ কৰা হয় তেনেহলে x টু দি পাৱাৰ 6 এ আহিব ওকে তে প্লাস আহিব সো এইটো কি কেনসেল যাব সো প্লাস এতে কি মাইনাস লব লাগিব মাইনাস x টু দি পাৱাৰ 6 আৰু -5 টো কি নমাই আনিলো ইয়াতে মাইনাস ইয়াতে কি আহিব মাইনাস আহিব x টু দি পাৱাৰ 6 আছে গতি x টু দি পাৱাৰ ইয়াতে কি 5 আহিব 5 অহাৰ পিছত ইয়াতে কি মাইনাস x টু দি পাৱাৰ 6 এতিয়া x টু দি পাৱাৰ 5 ৰ আগত কি মাইনাস ইয়াতে প্লাস মাইনাস প্লাস মাইনাস x টু দি পাৱাৰ 5 ৰ লগত 1 পূৰণ কৰিলে কি x টু দি পাৱাৰ 5 এ হ'ব ইয়াতে মাইনাস সো এটো প্লাস বুলি ধৰি লোৱা হল এটো কেনসেল এটো প্লাস ধৰি লোৱা হল সো x টু দি পাৱাৰ 5 আৰু -5 ওকে এতিয়া ইয়াতে প্লাস আছে গতি ইয়াতে কি আহিব প্লাস আহিব এতিয়া x টু দি পাৱাৰ 5 আৰু ইয়াতে x আছে গতি কিমান আহিব x টু দি পাৱাৰ 4 আহিব x টু দি পাৱাৰ 4 ৰ লগত x পূৰণ কৰিলে কি x টু দি পাৱাৰ 5 আহিব সো প্লাস 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 x টু দি পাৱাৰ 4 ৰ লগত 1 পূৰণ কৰিলে x টু দি পাৱাৰ 4 ওকে এতিয়া মাইনাস সো কেনসেল গল এটো মাইনাস সো মাইনাস x টু দি পাৱাৰ 4 -5 ওকে সো ইয়াতে মাইনাস আৰু ইয়াতে কি দি আছে প্লাস সো প্লাস মাইনাস মাইনাস x টু দি পাৱাৰ 3 অৰ্থাৎ x কিউব আহিব x কিউবৰ লগত x পূৰণ কৰিলে কিমান আহিব x টু দি পাৱাৰ 4 আৰু
এক্স কিউবৰ লগত 1 পূৰণ কৰিলে এক্স কিউব প্লাছ মাইনাছে মাইনাছ অৰ্থাৎ ইয়াতে কি মাইনাছ এক্স কিউব আহিব সো এইটো প্লাছ হৈ গ'ল এইটো প্লাছ হৈ গ'ল এইটো কেনসেল যাব সো এক্স কিউব মাইনাছ 5 এক্স কিউব আৰু ইয়াতে এক্স গতি এক্স স্কোৱাৰ বাৰ হ'ব প্লাছ প্লাছে কি প্লাছ আহিব সো ইয়াতে এক্স স্কোৱাৰ লগত এক্স পূৰণ কৰিলে কিমান আহিব এক্স কিউব আহিব আৰু এক্স স্কোৱাৰ লগত 1 পূৰণ কৰিলে এক্স স্কোৱাৰ সো প্লাছ এক্স স্কোৱাৰ আগৰ নিচিনাকৈ সো ইয়াতে মাইনাছ টু কেনসেল গ'ল মাইনাছ সো মাইনাছ এক্স স্কোৱাৰ মাইনাছ 5 আহিল ওকে ইয়াতে মাইনাছ প্লাছ মাইনাছে মাইনাছ ইয়াতে কিমান আহিব এক্স আহিব এক্সৰ লগত এক্স পূৰণ কৰিলে কিমান আহিব এক্স স্কোৱাৰ সো মাইনাছ এক্স স্কোৱাৰ আৰু প্লাছ মাইনাছে মাইনাছ এক্সৰ লগত 1 পূৰণ কৰিলে এক্স আহিব ওকে সো এইটো প্লাছ কেনসেল গ'ল এইটো প্লাছ গতে এক্স আৰু ইয়াতে কি মাইনাছ 5 আহিব এতিয়া ইফালে দি আছে এক্স আৰু ইয়াতে দি আছে এক্স গতে এক্স এক্স হৈ কিমানবাৰ যাব 1 একবাৰ যাব প্লাছ প্লাছে কি প্লাছ তে 1 1ৰ লগত যদি এক্স পূৰণ কৰা হয় তেনেহ'লে কি এক্স আহিব মাইনাছ প্লাছ প্লাছে প্লাছ আহিব কাৰণ চোৱা ইয়াতে কি দি আছে প্লাছ আৰু ইয়াতে কি দি আছে প্লাছ এই একৰ লগত 1 যদি পূৰণ কৰা হয় তেনেহ'লে কিমান আহিব 1 আহিব গতিকে 1 গুণ কিমান হ'ব ইয়াতে 1 ওকে এতিয়া মাইনাছ কৰা সো মাইনাছ কৰিলে এইটো কেনসেল যাব এইটো মাইনাছ কৰা -5 - 1 ইকুৱেল টু কিমান আহিব -6 আহিব গতিকে ভাগশেষ কিমান আহিল -6 আৰু ভাগফল কিমান আহিল এইটো গোটেইটো ভাগফল x টু দি পাৱাৰ 10 - x টু দি পাৱাৰ 9 প্লাছ x টু দি পাৱাৰ 8 - x টু দি পাৱাৰ 7 প্লাছ x টু দি পাৱাৰ 6 - x টু দি পাৱাৰ 5 প্লাছ x টু দি পাৱাৰ 4 মাইনাছ এক্স কিউব প্লাছ এক্স স্কোৱাৰ মাইনাছ এক্স প্লাছ 1 এইটো হ'ল ভাগফল গতিকে তোমালোকে তোলা লিখি ল'বা এইটো হ'ল আমাৰ ভাগফল আৰু এইটো হ'ল আমাৰ ভাগশেষ গতিকে ভাগশেষ কিমান হ'ল আমাৰ -6 হ'ল সো এইটো বহুত ইণ্টাৰেষ্টিং হয় এইটো বাৰে বাৰে প্ৰেক্টিছ কৰিবা সো প্ৰথমতে প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ গতিকে এনেকুৱা আহি গ'ল গতিকে এইটো হ'ল আমাৰ এনচাৰ সো তেনেহ'লে আজি কুৱেশ্যন নম্বৰ 4ৰ গোটেইকেইটা সমাধান কৰি দিলোঁ নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা সো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি সমাধান কৰিম পিছৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 এইকেইটা সম্পৰ্কে আলোচনা কৰিম ওকে থেংক ইউ